ফাইনালি চৰকাৰী ঘৰৰ লিষ্ট প্ৰকাশ পাইছে আৰু লিষ্টটো কেনেকৈ ডাউনলোড কৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চাই লওক। এই লিষ্টটোত নাম থাকিলে লাভ কৰিব 1,30,000 টকা আৰু তাৰো কিন্তু অলৰেডি টকা ৰিলিজ কৰি দিছে। লিষ্ট চেক কৰিবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, তাৰপিছত গুগল চাৰ্চত টাইপ কৰি দিব লাগিব। জাষ্ট মই যেনেকৈ টাইপ কৰিম আপোনালোকে সেম প্ৰচেছত টাইপ কৰিব। মই ওপেন কৰিছোঁ গুগল ব্ৰাউজাৰটো, তাৰপিছত PMAYG জাষ্ট এইখিনি লিখি সাৰ্চ কৰিব লাগিব PMAY। তাৰপিছত একেবাৰে ওপৰত চাব এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা, আপুনি তলত আহিব, তলত 3 নম্বৰত আহিব পাৰে চাওক PMAYG পাৰ্মানেণ্ট ৱাইট লিষ্ট লক্ষ্য কৰিব পাৰিছে। জাষ্ট ইয়াতে আপুনি এটা ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে যিটো PMAYG পাৰ্মানেণ্ট ৱাইট লিষ্টৰ অফিচিয়েল ৱেবছাইট খোল খাই যাব। এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহিলে আপুনি ইয়াতে লক্ষ্য কৰিব পাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱাইট লিষ্ট প্ৰিয়ৰিটি লিষ্ট ইজ এভেইলেবল হেয়াৰ যিটো লিখা থাকিব জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে অকেত ক্লিক কৰিব লাগিব। অকেত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা চাব অল ষ্টেটছ লিখা থাকিব, আসাম সিলেক্ট কৰিব লাগিব। সিলেক্ট অপশ্যনত আপুনি ডিষ্ট্ৰিক্ট চুজ কৰিব, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় বিচাৰি উলিয়াই ক্লিক কৰিব লাগিব। তাৰপিছত পঞ্চায়ত আপুনি সাব ডিষ্ট্ৰিক্ট অৰ্থাৎ আপুনি ব্লকৰ নাম সিলেক্ট কৰিব, তাৰপিছত পঞ্চায়তৰ নাম। পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাৰ এখন কেপচা আহিব। মোৰ ইয়াতে 77-80 আহিছে, আপোনাৰ ব্লেক আহিব পাৰে। ইয়াতে মাইনাছ কৰি ল'ব হ'ব -3, আপোনাৰ ব্লেক আহিব পাৰে প্লাছ বা মাইনাছ চাই ল'ব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কিন্তু ডাউনলোড হৈ খোল খাই যাব। এনেকৈ চাওক লক্ষ্য কৰিব পাৰিছে ইয়াতে প্ৰথম আপোনাৰ যিটো নাম থাকিব ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আপোনাৰ ব্লকৰ নাম, পঞ্চায়ত ৰেজিষ্ট্ৰেশ্যন, বেনিফিচিয়াৰী নাম, ফাদাৰ নেম থাকিব, তাৰপিছত মাদাৰ নেম থাকিব। চ' এতিয়া আপুনি লিষ্টটো ডাউনলোড কৰাৰ বাবে আপুনি ওপৰত আহিব। ওপৰত আহিলে ডাউনলোড PDF পাব, ডাউনলোড PDFত ক্লিক কৰিব লাগিব। চ' এতিয়া মই দেখুৱাইছোঁ তলত আহিলে আপোনাৰ যিটো নামৰ এগেইনষ্টত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে ডাউনলোড চেংচন অৰ্ডাৰো আহি যাব। আপোনাৰ চেংচন যে হৈছে ঘৰ এইটো অৰ্ডাৰ আহি যাব আৰু এনেকৈ আপুনি লিষ্ট চেক কৰক। চ' আজিলৈ মানে ধন্যবাদ।